কেতিয়াবা মই গুচি যাম বহুত দূৰলৈ, এটা বেলেগ জেগাত, য'ত মোক কোনেও চিনি নাপাব। জীৱনত যি ঘটি গ'ল, যিমানবিলাক ভুল কৰিলোঁ, চব মুচি দিম, আকৌ আৰম্ভ কৰিম এটা সুন্দৰ নিখুঁত জীৱন। বহুত মিছ কৰিছোঁ তোমাক, বহুত মিছ কৰিছোঁ দাদা। আপোনাক মই চিনি পাইছোঁ, সেইকাৰণে আহিছোঁ। বহুত মিছ কৰিছোঁ, বহুত মিছ কৰিছোঁ দাদা। বহুত মিছ কৰিছোঁ। জুবিন দা, বহুত মিছ কৰিছোঁ। নমস্কাৰ। এতিয়া ঘড়ীত 12 বাজি 15 মিনিট হৈছে। সমগ্ৰ ৰাজ্যবাসী স্তব্ধ হৈ পৰিছে, মুকলি স্তব্ধ হৈ পৰিছে। জুবিন গাৰ্গ নাই। আৰু এই মুহূৰ্তত এজন বিশেষ ব্যক্তিৰ সৈতে, জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ ব্যক্তিজনৰ সৈতে আমি কথা পাতিবৰ বাবে তেখেতৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেখেতো ব্যস্ত থাকে, তেখেতৰ বিভিন্ন ধাৰাবাহিকত তেখেতে অভিনয় কৰি থাকে। আপোনাৰ সকলোৱে পৰিচিত বিশিষ্ট অভিনেতা নৱদ্বীপ বৰগোহাঁঞিনগৰীয়া। তেখেতৰ ঘৰৰ পৰা আমি যোগাই লৈ আহিছোঁ এক প্ৰকাৰৰ। আপোনালোকে সকলোৱে জানে মন যায়, আজি বিভিন্ন স্থানত মন যায় সেই গীতটো জুবিনৰ বাজি আছে। সেই ছবিখনত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰিছিল আৰু জুবিন গাৰ্গৰ অত্যন্ত ঘনিষ্ঠ বন্ধু নৱদ্বীপ বৰগোহাঁঞিনগৰীয়া। আজি ইমান দিনে লাইফটো লৈ বহুত চিৰিয়াছ হৈ আছিলোঁ, কিন্তু আজি এটা কথাই উপলব্ধি কৰিলোঁ যে আমি দুদিনৰ বাবে আহিছোঁ আৰু দুদিনৰ পিছত গুচি যাম। তয়ো যাবি আৰু সিও যাব, গতিকে চব এনজয় কৰিব লাগে। শুনিলা? সেইকাৰণে আজিকালি তাৰ আমাৰ লগত টাইম নাই, সেইজনীৰ লগত। প্ৰথম খবৰটো আপুনি কেনেকৈ পাইছে? প্ৰথম খবৰটো পাইছোঁ মৃদুল, মোৰ আজি দিনৰ ভাগত কাম আছিলে হেঙাৰবাৰী ষ্টুডিঅ'ত। এই মানে শ্বুটিঙৰ কাম চলি আছিলে ধাৰাবাহিক এখনৰ। হয়, প্ৰথম পাইছোঁ কিন্তু তোমাৰ মৃদুল কুমাৰ সন্দিকৈ তোমাৰ হেৰিতে পাইছোঁ। হয়, প্ৰথম প্ৰতিদিন ডিজিটেলৰ যিটো হেৰি আহে যে সেইটোৱে পাইছোঁ। আৰু এনেও আমি জানো জুবিন গাৰ্গৰ যিটো স্বাস্থ্যসন্মত যিটো কথা আছিলে সেইবিলাক আমি জানো। তাৰ আগতো 2-3বাৰ তেনেকুৱা হৈ গৈছে। ভাবিছোঁ ৰিকভাৰী হ'ব, এনেকুৱা ধৰণৰ কথা। তেতিয়া আপুনি অসুস্থ হোৱা খবৰটো পাইছিলে? অসুস্থ খবৰটো পাইছোঁ তোমাৰ সেই মই ক'লোঁ তোমাৰ মাধ্যমৰ দিয়ে, তোমাৰ অসমীয়া প্ৰতিদিন ডিজিটেলৰ মাধ্যমেৰে পাইছোঁ যে এনেকুৱা জুবিন গাৰ্গ এনেকুৱা আজি এনেকুৱা ধৰণৰ ছিংগাপুৰত অসুস্থ হৈ গৈছিলে। ছিংগাপুৰলৈ যোৱা বুলি আমি জানো, কিন্তু সি বাকী আনুষংগিক কথাবিলাক নাজানিছিলোঁ যে এনেকুৱা ধৰণৰ কথা আছিল। তেতিয়াতো ভাবিছিলোঁ যে আগতো 2-3বাৰ তেনেকুৱা ধৰণৰ হৈছে, আমাৰ নহয় টাউন ক্লাবত হৈছে বা 2-3বাৰ হৈছে, আকৌ ভাল হ'ব চাগে তেনেধৰণৰ আশা লৈ পেলাই তেনেকৈ আছিলোঁ। একদম ফাইনেল কথাটো খুব দেৰিকৈ পাইছোঁ। লগতে আপুনি জুবিন গাৰ্গৰ লগত অত্যন্ত ঘনিষ্ঠতা এটা ৰক্ষা কৰি, সম্পৰ্ক ৰক্ষা কৰি থকা এজন ব্যক্তিবিলাকৰ ভিতৰত আপুনিও অন্যতম। আৰু মই জনাত আপোনাৰ সৈতেও মোৰ যিটো ঘনিষ্ঠতা আছে, মই জানো জুবিন গাৰ্গৰ সৈতে আপোনাৰ ঘনিষ্ঠতা কিমান। মন যায় আজি সকলোতে বাজি আছে, মন যায়। সেই ছবিখনত আপুনি জুবিন গাৰ্গৰ সৈতে অভিনয় কৰিছিল। এই মুহূৰ্তত আপুনি সেই মন যায় ছবিখনত জুবিন গাৰ্গৰ সৈতে কৰা অভিনয়ৰ সেই দিনবোৰৰ কথা কিবা কৰিব বিচাৰিব? মানে সেই সময়ত সেইটো মৃদুল তোমাক কওঁ যে 2005 চন আমি তেতিয়া আমি মন যায় লৈ পেলাই কৈছোঁ দেই। তেতিয়া আমি আছোঁ 2005 ডুমডুমাৰ সেই অঞ্চলত, সেই ডুমডুমা তিনিচুকীয়া তাৰে চিনেমাখনৰ এই পৰিপ্ৰেক্ষিতত কথা ক'ব পাৰিম। এম মণিৰাম তেখেতৰ মন যায় চিনেমাখনৰ কাৰণে আমি এইটো একেলগে গোট খাইছিলোঁগৈ। জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, তাৰপিছত জ্ঞানৰ পল্লৱ বৰুৱা তেখেত। মই আপোনাক অকণমান নৱদ্বীপ দা অকণমান আপোনাক ৰখাম। নিশ্চয় এইদৰে কেনেদৰে জানো জুবিন গাৰ্গক লৈ পেলাই এনেকুৱা এটা আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছে। আমি দেখুৱাইছোঁ, এয়া দেখিছে এটা মিছিল।
যুৱক দেখলো নবৰা আপোনাৰ লগত আমি কথা পাতি আছিলোঁ জুবিন গাৰ্গৰ মন যায় ছবিখনৰ কথা পাতি আছিলোঁ কওকচোন আপুনি কেনেদৰে জুবিন গাৰ্গক আপুনি লগ পাইছিল মন যায় ছবিখনৰ সেই দিনবোৰৰ কথা আপোনাক সুধিছিলোঁ জুবিন গাৰ্গকতো লগ পাইছিলোঁ বাৰু মন যায় বহুত আগতেই বিৰবৰা কলেজত জুবিন গাৰ্গৰ এবছৰ দুবছৰমান জুবিন গাৰ্গ বিৰবৰা কলেজত আছিলে সেই সূত্ৰে মোৰ বিৰবৰা কলেজত মোৰো সম্পৰ্ক মই তাৰ পৰাই পাছ আউট হয় সেইকাৰণে জুবিন গাৰ্গক আপোনাক আকৌ অকণমান আমনি কৰিব লগা হ'ল আমি য'তেই দেখিছোঁ তাতে জুবিন গাৰ্গৰ এই পৰিৱেশ আমি দেখুৱাইছোঁ গণেশগুৰি সাংবাদিক ভাস্কৰ আৰু জুবিন গাৰ্গৰ মন যায় সন্দৰ্ভত আপোনাক মাজে মাজে অকণমান আমনি কৰিব লগা হৈছে যিহেতু এই পৰিৱেশো আমি দেখুৱাব লগা হৈছে আজি এই পৰিৱেশটো মৃদুল এতিয়া আমনি কৰাৰ কথা নাহে আমি যিহেতু আমি কি ক'ম তোমাক এতিয়া মানে সেইটো আমনিদায়ক বোলো কথা হ'বই নোৱাৰে মৃদুল আপুনি আমি কথা পাতিছিলোঁ জুবিন গাৰ্গক আপুনি মন যায় ছবিখনত কেনেদৰে লগ পাইছিল 2005 চনত আমি লগ পাইছিলোঁ চিনেমাখনৰ কাৰণে সেইকাৰণে চিনেমাখন হৈছিলে মন্দিৰাম কথা প্ৰসংগ ক'লোঁ কথা তোমাক তাৰ কাৰণে আমি চিনেমাখনৰ বেছিভাগ সময় আমি ডুমডুমা তিনিচুকীয়া সেই অঞ্চলত মানে প্ৰায় 70% আমি তাতে কৰিছিলোঁ বাকী 30% কাম ধৰি ইঞ্জিনিয়াৰিং কলেজ গুৱাহাটীত বা জাগিৰোড চাহ বাগান সেইবিলাকত চিনেমাখন কৰিছিলোঁ চিনেমাখন দীঘলীয়া প্ৰক্ৰিয়া হৈছিলে চবৰে সময় সুবিধাই তেওঁলোকৰ মিলি পেলাই 2005 পৰা চিনেমাখন 3 বছৰ লাগিলে 2008 ৰিলিজ হৈছিলেগৈ তাতো এটা আৰু সেইটো কাৰণে হয়তো চবৰে এটা প্ৰচেষ্টা আছিলে আৰু এটা মানে সময়ত সেই সময়টোত চাগে আমি গোটেইকেইজন একে সমনীয়া আছিলোঁ তাৰমানে গোটেইকেইজন মানে অভিনেতা হওক তাত কলাকুশলী যিবিলাকে আছিলে সমনীয়া আছিলোঁ কাৰণে তৰ্কাতৰ্কি কাজিয়া পেচাল কৰিও এনেকুৱা এটা মানে আপোনাৰ প্ৰডাক্ট ওলালগে তোমাৰ মন যায় যিটো 2008 ওলালগে যাৰ কাৰণে সেইখন চিনেমাই এখন ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ মানে সমৰ্থ হৈছিলেগে সেইখনে তাৰপিছত তুমি যদি ক'ব বিচাৰিছিলে কেনেকৈ লগ পাইছোঁ জুবিন গাৰ্গক চিনেমা শ্বুটিং কৰিবলৈ যাওঁ তাত ধুনীয়া আয়োজন আছে ৰাতিপুৱা গধূলি কি আছে কিন্তু জুবিন গাৰ্গত তেতিয়া এখন সেই হালধীয়া এখন গাড়ী আছিলে এখন নামটো পাহৰিছোঁ সন্মুখত ইগলৰ চিনটো গাড়ীখন জুবিন গাৰ্গে তালে চিনেমা শ্বুটিংটো সদায় অনবৰত হৈ নাথাকে ৰাতিপুৱা গধূলিলে তেতিয়াই জুবিন গাৰ্গে নিজৰ আনুষংগিক বস্তুবিলাক মানে সংগীতৰ লগত জড়িত যিবিলাক জড়িত বস্তুবিলাক লেপটপ হওক কিবা হওক নিজৰ জিম কৰা নিজৰ এক্সাৰচাইজ ফিজিকেল ফিটনেছৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি লগত লৈ ফুৰিছিল একদম লগত ফুৰি পেলাই তাৰপিছত সেই মানুহটো কৰে কি দেখা পাওঁ আমিবিলাকে বাৰু শ্বুটিং কৰি বাৰু এটা সময়তো ৰিলেক্সেশ্যন লৈ পেলাই আমি শুই যাওঁ তাৰপিছত আমি দেখা পাওঁ যে সেই মানুহটো নুশুৱে জুবিন গাৰ্গ নুশুৱে হয় তেতিয়া কিয় কাৰণে ওলাই কোৱাচোন বাকী বাৰু কিছুমান আমি ব্যক্তিগত কথা কিছুমান ক'বলৈ উচিতো নহয় সঁচা সঁচি কথা ক'বলৈ আমি ড্ৰিংকো কৰোঁ তেতিয়া সময়ত নহয় জানো জুবিন গাৰ্গৰ লগতো কৰিছিলে কৰিছোঁ লগৰ বন্ধু একেলগে আমি প্ৰায় 1.5 মাহ চলিছিল আৰু ফূৰ্তি ফাৰ্তা চলিলেও তাৰ মাজত কিন্তু আমি কনষ্ট্ৰাকটিভ কামবিলাকে আলোচনা কৰিছিলোঁ কিমান দিন আপোনালোকে সেই মন যায় ছবিখনৰ কাৰণে আপুনি কিমান দিন জুবিন গাৰ্গৰ লগত আছিলে 2005 চনৰ পৰা 2008 চনলৈ প্ৰায় 3 বছৰ শ্বুটিং হৈছিল একেলেঠাৰে নাই হোৱা মাজতো জ্যোতি পৰিছিলে 3 বছৰ হৈছিলে কিন্তু চিনেমা 2005 পৰা এতিয়া 2008লৈকে চিনেমাখন লৈ পেলাই আমি গোটেই টিমটো আমি জড়িত হৈ আছিলোঁ নবৰা তাৰ মাজতে মই এটা কথা সুধিম আজি হয়তো আপোনাৰ মনত পৰিব সেই চিনেমাখনত জুবিন গাৰ্গৰ সৈতে আপোনাৰ এটা খুব বিখ্যাত সংলাপ আছিল মন যায় বুলি সংলাপটো আপুনি যদি অকণমান আজি এই
দুখৰ মুহূৰ্তটো জুবিন গাৰ্গক স্মৰণ কৰি আপুনি যদি এই সংলাপটো যদি আপোনাৰ মনত আছে ঠিক আছে মই সেই কথা ক'ম বাৰু যেতিয়া মানে সেই মন যায় শ্বুটিঙৰ সময়তে তেতিয়া মই ক'লোঁ যে দিনত আমিতো শুই যাওঁ ৰাতিপুৱা উঠোঁ জুবিন দেখোন নুশুৱে তাৰপিছত আমি কি গম পালোঁ জুবিন গাৰ্গ নুশুৱে কেলে তেতিয়া সেই বিখ্যাত এটা এলবাম ওলাইছিলে যন্ত্ৰৰ বুলি জুবিন গাৰ্গে খুটুম খুটুম কাম কৰি থাকে যে যন্ত্ৰ এলবাম তাতে উলিয়াইছিলে আমাৰ আমি যে যন্ত্ৰ ৰাতিপুৱা শুই উঠি মাৰ বুকু যি মই বাৰু ইমান পচন্দ নাছিলে সেই যন্ত্ৰ এলবামতে জুবিন গাৰ্গে তাতেহে কৰি আছিলে মানে ৰাতি ৰাতি জুবিন গাৰ্গে এলবাম কৰি আছিলে কাৰণ যিটো শ্বুটিং কৰি থাকিব লাগে তাকছে সুদূৰ মাৰ্ঘেৰিটাত বা ডুমডুমাত মাৰ্ঘেৰিটাত সেই অঞ্চলতে থাকাতে সেই সময়ত আমি যে গম পালোঁ পিছতহে গম পাইছোঁ যে সেইটো মহান সৃষ্টি এটা যন্ত্ৰ এলবামটো মানে তাত মন যায় শ্বুটিঙৰ মাজতে যন্ত্ৰ কামখিনি কৰি আছিলে দিনত শ্বুটিং কৰি কিবা ডাঙৰ কথা হৈছে সেই যন্ত্ৰ এলবামটো সেই লেপটপ চেপটপ লৈ পেলাই তাৰ কাম চলাই আছিল কৰি থাকে সেইকাৰণে জুবিন গাৰ্গ ৰাতি নুশুৱে বুলি কয় তাৰ মাজত মোৰ অনুভৱ দেই হয় জুবিন গাৰ্গ যদি ৰাতি সঁচাকৈ শুই থাকিলেহেঁতেন হয় আগতো ক'ত চাগে কৰিছিলোঁ সঁচাকৈ ৰাতি যদি আমাৰ নিচিনাকৈ যদি দিনত ৰাতিৰ কাম কৰি দিনত শুই থাকিলোঁ আকৌ নিজৰ ৰেগুলাৰ যিটো ৰুটিন আকৌ দিনত মানে পুৱাই উঠিলোঁ কাম কৰিলোঁ জুবিন গাৰ্গ ৰাতি নুশুৱে বুলি এটা বদনামো আছে সেই বদনামটোৰ ফলটো কি জানান নাই ইমানবিলাক মহান সৃষ্টি ইমান আজিলৈকে যিমান মহান সৃষ্টি হৈছে জুবিন গাৰ্গক হৈ পেলাই যদি জুবিন গাৰ্গ ৰাতি শুই থাকিলেহেঁতেন সেইবিলাক সৃষ্টি কেতিয়াও নহ'লহেঁতেন গম পাইছা মোৰ অনুভৱ সেইটো খুব ডাঙৰ কথা এটা আপুনি মন যায় ছবিখনৰ সৈতে যেতিয়া জড়িত হৈছিল 2005 পৰা 2008লৈকে 3 বছৰ কাল হয়তো কণ্টিনিউ কৰা নাছিলে মাজে মাজে যেতিয়া কামবিলাক চলি আছিল শ্বুটিঙৰ কামবিলাক চলি আছিল তেতিয়া এনেদৰে জুবিনে সমান্তৰালভাৱে যন্ত্ৰ নামৰ তেওঁ বিখ্যাত এলবামৰ কাম চলাই গৈছিল নবৰা আপোনাৰ যদি মনত পৰে মই আপোনাক কৈছিলোঁ যে মন যায় ছবিখনত জুবিনৰ সৈতে আপোনাৰ এটা বিখ্যাত সংলাপ আছিল সেই সংলাপটো যদি অকণমান আজি এই মুহূৰ্তত হয় বিষ্ণুভৰ গানটো পেলাই আৰম্ভ কৰিছিলোঁ আমাক হেৰি তুমি এইটো মই বুজি পাইছোঁ সেই পৰিৱেশটো মই বুজি পাইছোঁ কিন্তু আপুনি যেনেদৰে সেই মুহূৰ্তত অভিনয় কৰিছিল তেনেদৰে যদি সংলাপকেইটা আজি জুবিনক সোঁৱৰণ কৰি আপুনি যদি এবাৰ আমাৰ দৰ্শকৰ বাবে দিয়ে তেতিয়া মই মোৰ মন যায় ই আমাৰ চিনেমাখনৰ আমাৰ 4টা চৰিত্ৰ আছিলে চবৰে নিজৰ নিজৰ পৰিৱেশটো বেলেগ ধৰণৰ আছিলে জুবিন গাৰ্গৰ মাষ্টৰ পুতেক কাম কৰিব বিচাৰে কাম হেৰি নাপায়গৈ মোৰ দেউতাৰে কাম বাহিৰলৈ পঠিয়াই দিয়ে তেতিয়া পিচিঅ'ৰ পৰিৱেশটো বেছি আছিলতো পিচিঅ' চলে মানে সেই সময়ত মানে হেৰি যুৱকবিলাকৰ যিটো ষ্ট্ৰাগল সেই বস্তুটো দেখুৱাব বিচৰা হৈছিলে আচলতে গৈ তেতিয়া মানে কি মই আহি পেলাই এটা চিন এটা আছিলে তেতিয়া কওঁ যে তোৰ ককায়েক মাৰিব তোৰ চাকৰি এটা মাষ্টৰৰ পুতেক তোৰ গাৰ্লফ্ৰেণ্ডতো মুখেৰে কথা ক'ব নোৱাৰ তই মানে গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব নোৱাৰে গান গাই পুচি ধুই থাকিলে তই কথা ক'ব নোৱাৰ তাতকে বেছি কি কৰিবি থাকিব তাকে আকাশৰ তৰা ফুল সেইবিলাক চাই পেলাই ফূৰ্তি খোৱাটো দৰকাৰ নহয় জানো হ'ব যা যা মাল খাই আহিছো এইবিলাক ক'ত কৰি থাকে তেনেকুৱা ধৰণৰ আনুষংগিক মই তোমাক খুব বেছিকৈ সেই ডাইলগকেইটা স্পেচিফিক ডাইলগকেইটা আপুনি যে খুব ধুনীয়াকৈ সেই ছবিখনত আপোনাৰ ডাইলগ আছে মন যায় মোৰ আমুক হ'ব এনেকৈ যে আপোনাৰ ডাইলগ কেইটামান আছিলে সেইকেইটা মনত নাই নেকি সেইটো মানে মন যায় কয় জুবিন গাৰ্গেহে কয় মোৰ মন যায় আমুক তামুক সেই বস্তুটো মই পিছত মানে কওঁ যে তোৰ মন যায় আমুকৰ মন যায় সেইবিলাক একো নহয়গৈ সেই প্ৰাসংগিকতাৰে এই কথাটো কওঁগৈ ঠিক আছে জুবিন গাৰ্গৰ সৈতে আপোনাৰ খুব ঘনিষ্ঠতা আছিল জুবিন গাৰ্গে বিভিন্ন সময়ত আপোনাক যথেষ্ট ভাল পাইছিল যথেষ্ট শ্ৰদ্ধা কৰিছিল সমী কৰিছিল এই কথা আমি জানো এবাৰ এটা ঘটনা ঘটিছিল মহানগৰীৰ এক বিহু অনুষ্ঠানৰ বাবে অসমৰ এজন তেখেতক মই নাম ল'ব বিচৰা নাই অন্যতম জনপ্ৰিয় শিল্পীক নিমন্ত্ৰণ কৰা হৈছিল কিন্তু তেখেতৰ যিটো
মই এই ঘটনাটো ক'ব বিচাৰোঁ জুবিন গাৰ্গ কিমান এগৰাকী মহান শিল্পী আছিল এই ঘটনাটোৱে বহু কথা প্ৰকাশ কৰে বুজি পাইছোঁ মানে কি এটা অনুষ্ঠান আমাৰ নিজৰ ঘৰুৱা অনুষ্ঠান এটা আছিলে হয় কোন চন একজেক্টলি মই মনত পেলাবলৈ সময় লাগিব হয় তেতিয়া মানে হৈছিলে কি যে মানে জুবিন গাৰ্গক মাতি পোৱাই ন সচৰাচৰ সেই সময়ত জুবিন গাৰ্গ বুলি ক'লে প্ৰত্যেকটো অনুষ্ঠানত জুবিন গাৰ্গৰ নিজৰ এটা হেৰি নাথাকে জানো তেওঁলোকৰ যিটো কি কয় এইটো ৰেমুনাৰেশ্যন বা যিটো বুলি কয় সেইটো তেওঁলোকৰ এটা হিচাপ থাকে তেওঁলোকৰ থাকে কথা প্ৰসংগত ওলাল যে কেনেকৈ জুবিন দাৰ লগত তেনেকৈ কথা পাতিব পাৰিলোঁ মই কথা পাতি চাব পাৰোঁ কিন্তু এটা নিজৰ তেওঁলোকৰ ছিষ্টেম থাকে সেইমতে হ'লেহে হ'ব কথা পাতি চাব পাৰোঁ সেই অনুপাতে গ'লোগৈ হয় খাৰুহৈলী ঘৰত গ'লোঁ অকলে যোৱা নাই বাৰু মোৰ লগত বাকী আয়োজক সমিতি বহু কেইজন গৈছিলে বিষয়ববীয়া গৈছিলে কথা পাতোঁতে ক'লোঁ যে এনেকুৱা আমাৰ ঘৰুৱা অনুষ্ঠান এটা তই কৈছে মইতো তেনেকৈ ধৰ মোৰতো থাকে সেইটো বস্তু আৰু এইটো হয়ো দেই মানে কোনো ছিংগাৰ ব্যক্তিগতভাৱে অলৰেডি আগতে কৈ থোৱা থাকে এইবিলাক বস্তু মানে তেওঁলোকৰ মাজত এটা এগ্ৰিমেণ্ট থাকে মই আমুকত প্ৰগ্ৰেম কৰিম ফাংচন কৰিম বুলি নিৰ্দিষ্ট দৰ নিৰ্ধাৰণ কৰা থাকে আৰু তাৰপিছত ব্যক্তিগতভাৱে যা ঠিক আছে মই যাম তাত খালি হেৰি নকৰোঁ মানে কি ফাংচন হিচাপে নহ'ব কিন্তু মই যাম দে ন্যূনতম টকা হ'ব দে সেই অনুপাতে তেওঁ আহিছোঁ কিমান টকা ল'লে সেইটো মই কি মই জনাতো মাত্ৰ 1 লাখ টকা জুবিনে এই অনুষ্ঠানটো পৰিৱেশন কৰিব 1 লাখ টকা আৰু জুবিনৰ সেইদিনাখনে আন এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান আছিল বেলতলাত আছিল হয় কিন্তু বেলতলা অনুষ্ঠানটোৰ এইটো অনুষ্ঠানটো বেলেগ আছিল দেই তেওঁ কৈছে মই আহিম তাত মই নিজৰ মিউজিচিয়ান নিনো কিন্তু অনুৰোধ ৰক্ষা কৰি পিনি আপোনাৰ অনুৰোধ ৰক্ষা কৰি সেইদিনাখনে আহিছে জুবিন গাৰ্গে সেইখিনিলৈকে বুজা মানুহ আৰু তাৰপিছতো আহিছে তাত 2-3টা অনুষ্ঠানটো গৈছে খালি সেই বস্তুটো আমি বুজি পাওঁ তেখেতৰ হয় যে প্ৰফেচনেলি কাৰোৰ লগত কাম কৰা সেই যিটো কি কয় ৰেমুনাৰেশ্যন বা আমি যিটো কওঁ সেইটো বেলেগ ধৰণৰ কথা থাকে হয় আৰু ব্যক্তিগতভাৱে মতাৰ সেই আন্তৰিকতাটো নবৰা আমি কথা পাতিম আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ খানাপাৰাৰ এইখন ফিল্ডত পশু চিকিৎসা মহাবিদ্যালয় এইখন ফিল্ডত কথা আছিল যে জুবিন গাৰ্গৰ নচদে ইয়ালৈকে অনা হ'ব কিন্তু ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ কাৰণে স্থায়ী কিছু মণ্ডপ আছে তাৰ কাৰণে হয়তো এক মুহূৰ্তত সৰু সজাইলৈ লৈ যাব পৰা হ'ব পাৰে আমি দেখুৱাইছোঁ এই পৰিৱেশ এই স্থায়ী ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান যিহেতু চৰকাৰী অনুষ্ঠান হৈ থাকে তাৰ বাবে এই ধৰণে এই স্থায়ী প্ৰেক্ষাগৃহসমূহ পেণ্ডেলসমূহ আছে আমি দেখুৱাইছোঁ আজি এই পৰিৱেশ ইয়াত কোনো মানুহ অৱশ্যে দেখা পোৱা হোৱা নাই কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে অৱশ্যে কিছু ইয়াতে দেখিছোঁ কিছু লোক ব্যস্ত হৈ আছে ক'ব নোৱাৰি যিহেতু প্ৰেক্ষাগৃহটো পেণ্ডেলটো ইতিমধ্যে ইয়াতে হৈয়ে আছে এই যুগতে কথা এটা কওঁ মৃদুল হয় যিটো নঘটিবলৈ ঘটনা হৈ গ'ল বিভিন্নজনে বিভিন্নজনৰ জুবিনৰ অনুৰাগী বা আমিবিলাকক বা চবেই চৰকাৰীভাৱে বা বেচৰকাৰীভাৱে যিখিনি কৈছে কৰিব নিশ্চয় কৰিব কিন্তু মোৰ অনুভৱ এটা কথা কওঁ কায়িকভাৱেতো আমি কাকো ৰখাই থ'ব নোৱাৰোঁ এটা সময়ত ময়ো যাম এটা সময়ত হয়তো তুমি যাবা দুৰ্ভাগ্যজন যাব কায়িক দিশটো বাৰু হ'ল দুৰ্ভাগ্যজনক তেওঁ মানে আজি 52 বৰ্ষ যাব নালাগিছিলে তেওঁ হয়তো চাগে আৰু আমি বিচাৰিছোঁ বা অনুৰাগী বিচাৰি 100 বছৰ থাকিব লাগিছিল যি হ'ল হৈ গ'ল কিন্তু আমি তেখেতক অমৰ কৰিম কেনেকৈ তেখেতৰ যিখিনি কৰ্মৰাজি তেখেতৰ যিখিনি সৃষ্টি সেইখিনিক আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ সেইটোহে তেতিয়াহে জুবিন গাৰ্গ জীয়াই থাকিব নহয় জানো কায়িকভাৱেতো আমি কাকো জীয়াই ৰাখিব নোৱাৰোঁ পাৰিম জানো কেতিয়া নোৱাৰোঁ তেখেতৰ সৃষ্টি তেখেতৰ যিখিনি কৰ্মৰাজি সেইখিনিকে জীয়াই ৰাখিব পাৰিলেহে তেখেত জীয়াই থাকিব অমৰ হ'ব নহয় জানো মৃদুল সেইখিনিয়ে মোৰ অনুভৱ দেই মৃদুল সেইখিনি কথা সেইটো কেনেকৈ পাৰোঁ হয় আমি সেই কথাখিনি অত্যন্ত গুৰুত্ব দিব লাগিব যিহেতু জুবিন গাৰ্গৰ চৰকাৰীভাৱে হওক বেচৰকাৰীভাৱে হওক আমি সকলোৰে দায়িত্ব আছে জুবিন গাৰ্গক কেনেকৈ আমি চিৰসেউজ কৰি ৰাখিম অমৰ কৰি যেনে ৰাখিব পাৰিম সেই কথাখিনি আমি চিন্তা কৰিব লাগিব নবৰা মোৰ এটা কথা জানিব মন যায়
এজন মানুহক খুব ঘনিষ্ঠভাৱে যেতিয়া লগ পোৱা যায় তেওঁ ব্যক্তিগত জীৱনৰ বহু কথা মানুহে জানে বুজে আপুনি যিহেতু জুবিন গাৰ্গক যথেষ্ট ঘনিষ্ঠভাৱে লগ পাইছিল আৰু মই জনাত জুবিন গাৰ্গে অত্যন্ত শ্ৰদ্ধা কৰা অত্যন্ত ভাল পোৱা মানুহসকলৰ ভিতৰত আপুনিও এজন অন্যতম ব্যক্তি আছিলে যেহেতু আপুনি কৈ নুফুৰে যে জুবিন গাৰ্গৰ লগত মোৰ কিমান ক্ল'জ কথা আপুনি কৈ নুফুৰে মোৰ জানিব মন যায় ইমান দিনৰ সান্নিধ্য ইমান দিনৰ ঘনিষ্ঠতা সত্ত্বে জুবিন গাৰ্গৰ আটাইতকৈ বেছি কিটো গুণে আপোনাক বেছি ভাল লাগিছিল জুবিন গাৰ্গৰ কিটো গুণে আটাইতকৈ বেছি আপোনাক আকৰ্ষিত কৰিছিল মানুহক সহায় কৰাৰ যিটো মানসিকতা মানুহক মই ব্যক্তিগতভাৱে নিজে পাইছোঁ কাৰণে কৈছোঁ জুবিন গাৰ্গৰ অনুৰাগীটো বহুত আছে এতিয়াও আছে এই যে মানে কি হয় জানে মোৰ আমুক হ'ল মোৰ কিবা এটা ব্যক্তিগত সমস্যা হ'ল আমুক হ'ল তামুক হ'ল হয় নেকি ধুনীয়াকৈ পইচাকেইটা মোৰ পৰা লৈ যাচোন মানে সেইটো মানে মানুহক সহায় কৰাৰ যিটো মানসিকতা সেইটোৱে মোক চবতকৈ অনুপ্ৰাণিত কৰে জুবিন গাৰ্গক আপুনি ক'ব তাৰ মাজতে কওঁ তই কি জুবিন গাৰ্গ এইটো ঠিক জুবিন গাৰ্গ এনেকুৱা দিনো আহিছে জুবিন গাৰ্গৰ পকেটত পইচা নাথাকে সঁচাকৈ কথা কৈছোঁ পকেটত পইচা নাথাকে কেতিয়াবা ধৰক কিছুমান নিজৰ ব্যক্তিগত কিছুমান হেৰি কৰিবৰ কাৰণে পইচা নাথাকে সেই সময়ত কাকো ফোন কৰি ক'বও নোৱাৰে তেওঁৰ হাতত পইচা নাথাকে সেইটো মানুহজন মনৰ ধনী কিন্তু তাৰ উপৰিঞ্চিও যে মানুহক যে সহায় কৰাৰ যিটো মানসিকতা জুবিন গাৰ্গক মোৰ সেইটোৱে খুব বেছি অত্যন্তভাৱে মোক অনুপ্ৰাণিত কৰিছিলে বা এতিয়াও কৰে সেইটো বস্তু তাৰ কাৰণে চাগে আমিও কিছুমান বস্তু তাৰ কাৰণে অনুপ্ৰাণিত হওঁ সেইটো বাকী আৰু ব্যক্তিগত জানাই ল'ৰা মানুহে চব কথা আমি কোৱাটো উচিতো নহয় বুলি ভাবোঁ আপুনি কোৱা কথাটো সকলোৱে যিটো মই পজিটিভ দিশত যিটো ক'ব পাৰোঁ সেইটো কথাই কৈছোঁ দেই মানে মানৱতা মানুহৰ প্ৰতি ভাল পোৱা মানুহক সহায় কৰাৰ যিটো মানসিকতা সেই গুণটোৱে আপোনাক আকৰ্ষিত কৰিছে সেইটো সকলোৱে কয় জুবিন গাৰ্গ এজন যে খুব ভাল মানুহ সেই কথা কাৰো মনত সন্দেহ নাই কিন্তু বহুতে বহু সময়ত অভিযোগ কৰে আজি জুবিন গাৰ্গৰ এই মৃত্যু খবৰ আজি জুবিন গাৰ্গক লৈ বিভিন্ন সময়ত হোৱা বিতৰ্কৰ তাৰ কাৰণে কিন্তু জুবিন গাৰ্গৰ দায়ী জুবিন গাৰ্গক বহু মানুহে বহু ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল তেনেকুৱা এটা অভিযোগ থাকে মই আপোনাৰ পৰা জানিব বিচৰা কথাটো হ'ল জুবিন গাৰ্গে সঁচাকৈ এই আপুনি কোৱা গুণটোৰ কাৰণে মানুহৰ প্ৰতি ভবা এই গুণটোৰ কাৰণে বহু সময়ত জুবিন গাৰ্গ বিভিন্ন পক্ষৰ হাতত ব্যৱহৃত হ'ল নেকি আপুনি সেইটো অনুভৱ কৰে নেকি জুবিন গাৰ্গৰ ঘনিষ্ঠ এজন শুভাকাংক্ষী হিচাপে কম বেছি পৰিমাণে সঁচাকৈ কওঁ আগতে কওঁ কম বেছি পৰিমাণে হয় বুলিয়ে কওঁ হয় তাৰমানে কি জুবিনক মানে ইমান বিশ্বাস কৰে এতিয়া মই কৰিছিলে বুলিয়ে ক'ম মানুহক ইমান বিশ্বাস কৰিছিলে কোনোবা কোণত হয়তো তেওঁৰ অপকাৰো হৈছে সেই কথাটো তেওঁ কোনো অনুভৱ নকৰিলে ক'বলৈ গ'লেও মানে তেওঁক ক'বলৈ যোৱাৰ মানুহৰো অভাৱ মানে ক'বলৈ গ'লেও সেইখিনিয়ে তাৰমানে তেওঁ হয়তো সেইখিনিত তেওঁৰ অকণমান নিজক চোৱা বা নিজক হেৰি ক'ত বা কোনোবাই যদি অকণমান সঁচা অৰ্থত যদি বুজাবলৈও গৈছিলে তেওঁ যে মানুহক খুব বেছি বিশ্বাস কৰিছিলে খুব বেছি মানে তেওঁক মানে মানুহ লাগে মানুহ লাগে ওচৰ আশে পাশে এতিয়া তেওঁৰ কাৰণে ভাল চিন্তা কৰিছে নে বেয়া চিন্তা কৰিছে সেইখিনি চিন্তাটো নকৰিছিলে কিবা ক্ষেত্ৰত মানে কি তেতিয়া মানে কি আমাৰ তেতিয়া জুবিন গাৰ্গৰ যেতিয়া গানৰ ৰেকৰ্ডিং হৈ থাকে দুনিয়াৰ চব প্ৰডিউচাৰবিলাক গান কৰি ৰৈ থাকে জুবিন গাৰ্গৰ খুব ব্যস্ত মানে অডিঅ'ৰ কেছেটৰ সময়ৰ কথা কৈছোঁ দেই তেতিয়া মোৰ ঘৰ ডিজি মিউজিকটো মোৰ ঘৰ ওচৰতে প্ৰায় লগে হৈ থাকোঁ আৰু তেতিয়া ক'লে নহয় নব আহিবি এনেকৈ মোৰ তাতে চিনেমা চাম আমুক যাম মোৰ যাম মানে তেতিয়া ইয়াত ডিজি মিউজিকৰ পৰা খাৰঘুলি ষ্টুডিঅ'লৈ যেতিয়া গ'ল আৰু
তেওঁ জুবিনৰ কথা কৈছিল মই যাম কিন্তু তোৰ সেই প্ৰডিউচাৰবিলাক ৰাখি পেলাই তোৰ ফ্ৰী সময় যেতিয়া হয় তেতিয়াহে মোক কবি তেতিয়াহে মই যাম মানে কি নহ'ল প্ৰডিউচাৰবিলাক গান পাক কৰিবলৈ ৰৈ থাকে মই তেতিয়া মই কেলে যাম তোৰ যেতিয়া ফ্ৰী হয় সেইদিনাখন যাওঁ তেতিয়া যাম জুবিনে কৈছে তই বুঢ়া হৈ গ'লি আহোম পোৱালি মোক তেনেকৈ মাতে দেই তই বুঢ়া হৈ গ'লে আহোম পোৱালি মই কৈছোঁ নহয় তাক সেই কথা মোৰ ফালৰ পৰা সেইখিনি বুজাবলৈ চেষ্টা কৰিছিলোঁ কৈছোঁ নহয় এতিয়া মানুহবিলাক ৰৈ থাকে যে গান চান কৰি ৰৈ থাকে তই ব্যস্ততাৰ মাজত আপুনি আমনি কৰিবলৈ নাযাওঁ মানে কৈছোঁ মই সেইখিনি খুব চমুকৈ দুটামান প্ৰশ্ন আপোনাৰ পৰা উত্তৰ বিচাৰিম সেইকেইটাৰ ভিতৰত হৈছে জুবিনৰ বহু গান আছে মানুহে আজি সকলোৱে সোঁৱৰিছে জুবিনৰ বিভিন্ন গানক লৈ পিনে জুবিনক পূৰণ কৰিবলৈ চেষ্টা কৰিছে এক শ্ৰদ্ধা জনাবলৈ চেষ্টা কৰিছে আপোনাৰ ভাল লগা জুবিনৰ গান কোনটো মায়াবিনী নীল কৈছে মায়াবিনী আপোনাৰ ভাল লাগে অনামিকা ভাল লগা গান সৃষ্টিটো অলেখ আছে হয় সেইকেইটা গান আপোনাৰ ভাল লাগে তাৰপিছত মই মাজুলী সেইটো মোৰ ভাল লাগে মাজুলীৰ ভাল লাগে হয় তাৰপিছত ইভেন মোৰ নিজেই ইনভলভ হৈ থকা মন যায় সেইটো আৰু সঁচাকৈ জুবিনে আন্তৰিকতা সেই মন যায়টো খুব ফিল কৰি গাইছিলে ইনভলভ হৈ গাইছিলে মন যায় আপোনাৰ গানটো মনত আছেনে গোটেই গানটো নহয় দুটা শাৰী মনিয়াব মন নাই মানে আওৰাব পৰাকৈ মনত আছেনে মন যায় চকুত থব মন যায় তেনেকৈ আছিলে আৰু ধন্যবাদ আৰু নবদা এটা ডাঙৰ কথা হৈছে এই মুহূৰ্তত ছিংগাপুৰত জুবিনৰ নচলি আছে কেতিয়া আহিব কোনোবাই কৈছে শনিবাৰে আহিব কোনোবাই কৈছে দেওবাৰে আহিব ভাৰতৰ বিদেশ মন্ত্ৰালয়ে যোগাযোগ কৰি আছে ছিংগাপুৰৰ বিদেশ মন্ত্ৰালয়ৰ সৈতে আমিও কথা পাতিছোঁ বিভিন্নজনৰ সৈতে যে কেতিয়া আহিব আৰু ওচৰত সঠিক উত্তৰ নাই আৰু ছিংগাপুৰৰ প্ৰশাসন ছিংগাপুৰৰ আৰক্ষী ইমান কটকটীয়া নীতি নিয়মৰ মাজেৰে পৰিচালিত হৈছে তেওঁলোকে সেই নীতি নিয়মবিলাক সেই দেশখনৰ আইন অনুসৰি যিবিলাক নীতি নিয়ম কৰিব লাগে সেইবিলাক নকৰাকৈ জুবিন গাৰ্গৰ নচতে নিশ্চয় পঠাই নিদিয়ে তাৰ মাজতে সামাজিক মাধ্যমত বিভিন্ন লোকে গুৰুত্ব এটা অভিযোগ কৰিছে যে যদি শ্যামকানু মহন্তই জুবিন গাৰ্গক হংকঙলৈ নিনিলেহেঁতেন তেতিয়াহ'লে এই খবৰটো এইটো সংবাদটো নাহিলেহেঁতেন আপোনাৰ প্ৰতিক্ৰিয়া কি সেইটো অলপ টান মানে কৈছে কেনেকুৱা নৰ্থ ইষ্ট ফেষ্টিভেলটো আগতো হৈছে ঠিক তেনেকৈতো দিল্লীতো কৈছে জুবিন গাৰ্গ যোৱা নাই জানো নৰ্থ ইষ্ট শ্যামকানু মহন্তই অৰ্গেনাইজ কৰা তেনেকৈ দিল্লীতো হৈছে বেলেগ অনুষ্ঠান হোৱা নাই জানো তেনেকৈতো কৈছে তেনে সুকলময় বস্তুবিলাক চব হৈছে মানে সেইটো সেই অনুপাতে আমি ক'বলৈ কি ক'ব বিচাৰিম তাৰমানে বা কি মানুহে এই কথাটো কৈছে যে শ্যামকানু মহন্তই যদি তেওঁৰ নিজৰ কিবা লৈ নগ'লহেঁতেন বা শ্যামকানু মহন্তই যদি আজি ছিংগাপুৰলৈ নিনিলেহেঁতেন নিয়াৰ পাছতো যদি জুবিন গাৰ্গে কি কৰিছে কি নাই কৰা তাৰ ওপৰত যদি এটা সতৰ্ক দৃষ্টি ৰাখিলেহেঁতেন বা গৰিমা গাৰ্গ গ'লহেঁতেন জুবিন গাৰ্গৰ লগত তেতিয়াহ'লে এই দুঃসংবাদটো অসমৰ ৰাইজে সেইটোত মই আমি কি অনুপাতে কম কোৱাচোন মানে সেই হয়তো তেখেতৰ সেইটো ডেষ্টিনিত আছিলে তেনেকুৱা ধৰণৰ হ'বলগীয়া কথা এটা মই সেই কথাটো কৈছোঁ ডেষ্টিনিটো আছিলে মই যিমান দূৰ জানো গৰিমাটো আজি যোৱা কথা আছিলে নৰ্থ ইষ্ট ফেষ্টিভেল আজি যোৱা কথা আছিলে ছিংগাপুৰলৈ আজি মই তেনেকৈ আমিতো আৰু সদায় তেনেকৈ হেৰি নাজানো যিখিনি গম পাইছোঁ আজি যোৱা কথাই আছিলে গৰিমা আজি ছিংগাপুৰলৈ বা সেই অনুষ্ঠানটোৰ কাৰণে 3 দিন আগতে গৈছে মই তাকে ক'লোঁ শ্যামকানু মহন্তই পাতত দিল্লীটোতো এনেকুৱা নৰ্থ ইষ্ট পাতিছে বেংগালুৰুত পাতিছে তাত জুবিন গাৰ্গ যোৱা নাজানো গৈছে তেনেকৈ ধুনীয়াকৈ গৈছে ছিংগাপুৰলৈ গৈছে কিন্তু জুবিন গাৰ্গক অকলে এৰি দিয়া নাছিল গৰিমা গাৰ্গে বা এনেকুৱা ধৰণৰ কথা বতৰাবিলাক মই যিবিলাক নেটিজেনে আলোচনা কৰিছে এই কথাটো মই আপোনাক কৈছোঁ বা শ্যামকানু মহন্তই যদি জুবিন গাৰ্গক নি এনেদৰে সাগৰৰ পাৰত অকলশৰে কৈছে তেখেতে তাতে থকা ছিংগাপুৰত থকা অসমীয়া সমাজৰ আছিলে 11জন নে কিবা আছিলে আমি নিউজ চেনেলত দেখিছোঁ আৰু CMA যিটো ষ্টেটমেণ্ট দিছে সেইটো 11জন এই কথাটো মানুহে চৰ্চা হৈছে এটা বিৰাট বিতৰ্কৰ বিষয় হৈছে চৰ্চা বিষয় হৈছে এই সন্দৰ্ভতে মই আপোনাক সুধিছিলোঁ যে আপুনি মোৰ প্ৰতিক্ৰিয়া এইটো হ'ব যে তাৰ শ্যামকানু মহন্তই তাৰ ক্লিয়াৰিফিকেশ্যন দিয়ক
নহয় জানো তেখেতে দিব পাৰিব এতিয়া মালয়েছিয়াত কি হৈছিলে ছিংগাপুৰত কি হৈছিল আমি ইয়াৰ পৰানো কেনেকে কিছুমান অনুধাৱনো কৰিব পাৰিম সঁচাকেনো কি হৈছিলে যদি এটা প্ৰতিক্ৰিয়া হৈছে সেই প্ৰতিক্ৰিয়াৰ ওপৰত ৰিয়েকশ্যন শ্যামকণি মহন্তে দিয়ক নহয় জানো আমি বহুত সময় কথা পাতিলোঁ যথেষ্ট সময় কথা পাতিলোঁ আমি গুৱাহাটী মহানগৰীৰ বিভিন্ন পৰিৱেশো আমি দেখুৱালোঁ তাতে আজি জুবিন গাৰ্গ অকল গুৱাহাটী বুলিয়েই নহয় সমগ্ৰ ৰাজ্যতে হৈছে আমি গুৱাহাটীৰ পৰিৱেশটো কিছু দেখুৱাব প্ৰয়াস কৰিলোঁ তাৰ মাজতে এজন ঘনিষ্ঠ হিচাপে আপোনাৰ সৈতে জুবিন গাৰ্গৰ এই সাহিত্য বহু কথা আমি শুনিলোঁ শেষত আপোনাৰ পৰা জানিব বিচাৰিম জুবিন আপুনি অলপ আগতে কৈছিল জুবিন গাৰ্গৰ সৃষ্টিৰাজিক আমি অমৰ কৰিব লাগিব জুবিন গাৰ্গৰ গীতসমূহক আমি অমৰ কৰি থ'ব লাগিব তাৰ বাবে কি কৰা প্ৰয়োজন বুলি আপুনি ভাবে কি কৰা প্ৰয়োজন আমি কেনেকৈ অমৰ কৰিব পাৰিম তেওঁ সৃষ্টিৰাজিক তেওঁ দুটা কথা থাকিব আমি এতিয়া চৰকাৰীভাৱে কৰাটো চৰকাৰীভাৱে কৰিব বেলেগ কথা বাকী জুবিন অনুৰাগী এতিয়া আমি জুবিন গাৰ্গৰ জুবিন মই জানো জুবিন গাৰ্গ যিটো ফেন ক্লাব যিটো আমি জানো খুবেই বেছি এক্টিভ তেওঁলোকৰ দায়িত্ব থাকিব জুবিন গাৰ্গক কেনেকৈ অমৰ কৰি ৰাখিব মই বন্ধু হিচাপে মই একেলগৰ কৰ্মী হিচাপে মোৰ ফালৰ পৰা থাকিব জুবিন গাৰ্গ সেই বস্তু আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ মোৰ ফালৰ পৰা সেইখিনি থাকিব নহয় জানো আমি প্ৰায় শেষ কৰিম তাৰ পূৰ্বে আপোনাৰ পৰা খুব চমুকৈ দুটামান প্ৰশ্নৰ উত্তৰ বিচাৰিম আমি আৰু এজন জুবিন গাৰ্গ কেতিয়াবা জানো পাম আপোনাৰ অনুভৱ সেইটো অলপ টান হ'ব জুবিন গাৰ্গ হিচাপে নহয় বেলেগ এজন আমি হয়তো পাম জুবিন গাৰ্গ আমি নাপাম জুবিন গাৰ্গ হিচাপে বেলেগ এজন জুবিন গাৰ্গ কেনেকৈ পাম কপি কৰা জুবিন গাৰ্গটো বহুত আছে সেই প্ৰশ্নটোৰ অৰ্থ এনেকুৱা নাছিল আমি কৈছোঁ জুবিন গাৰ্গৰ দৰে প্ৰতিভাধাৰী এনেকুৱা এজন শিল্পী নিশ্চয় আহিব পাম চোৱা মানুহৰ যুগ ধৰি পেলাই জেনেৰেশ্যন ৱাইজ সময় আমি তেনেকুৱা ধৰণৰ আমি কিছুমান পুৰুধা ব্যক্তি পাই অহা নাই জানো নিশ্চয় পাই আহিছোঁ নামো ক'ব পাৰোঁ এতিয়া জেনেৰেশ্যন ৱাইজ কিন্তু আজিৰ জেনেৰেশ্যনটোত মোৰ জেনেৰেশ্যন মোৰ জীৱিত কালত চাগে মই নাপাম তাৰপিছত হয়তো নিশ্চয় আহিব সদায় আমি এইবিলাক কথাত আমি সংস্কৃতি সৃষ্টিশীলতা এইবিলাক লৈ পেলাই আমি সদায় পজিটিভ হৈ থকাটো উচিত নহ'লে তোমাৰ জাতি এটা কেনে জীয়াই থাকিব নিশ্চয় আহিব কোনোবাটো নিশ্চয় আপোনাৰ সেই আশাব্যঞ্জক কথাকেইটাৰে এই শোকৰ মুহূৰ্তটো মই শেষ কৰিব বিচাৰিম আমাৰ এই কথোপকথন ভাল লাগিল আপুনি ইমান ব্যস্ততাৰ মাজত আপুনি কৈছে যে আপোনাৰ ধাৰাবাহিকৰ কিছু নিশ্চয়ান চলি আছে আপুনি তাৰ ব্যস্ততাৰ মাজত অৱশ্যে আজি জুবিন বাতিল কৰা হ'ল মানে এসপ্তাহ 10 দিনলৈকে চব মানে বন্ধ হৈ ৰখা হৈছে হয় ভাল লাগিল আমি জুবিন গাৰ্গৰ এজন ঘনিষ্ঠৰ পৰা সাধাৰণতে বিভিন্নজনে বিভিন্ন কথা কৈ থাকে কিন্তু যি কোনো দিনাখনি জুবিন গাৰ্গক মোৰ শুনা নাই আপুনি ক'ৰবাত কিবা কথা কৈছে বুলি কিন্তু আমি জানো জুবিন গাৰ্গ আপোনাৰ কিমান ঘনিষ্ঠ আছে আপোনাৰ মুখৰ পৰা এই কথাকেইটা জানিব পাৰি ভাল লাগিল আৰু ধন্যবাদ মোৰো মৃদুল ভাল লাগিলে তুমি সেই অৱকাশ দিয়াৰ কাৰণে আজি তুমি মানে কি মই ৰাতি পৰা নাছিলোঁ মানে কি কৰিম কি নকৰিম মানে কোনো ধৰণৰ এটা হেৰি হৈ আছিলে তথাপিও মোক সেই মাতি আনি যে মোৰ নিজৰ মনোভাৱ কিবা কাৰণে অলপ প্ৰকাশ কৰিবলৈ সুবিধাখন দিলা মৃদুল বা তোমাৰ ধন্যবাদ জনাইছোঁ এইটো আপুনি বিনম্ৰতা আমি আপোনাৰ ওচৰত বিশেষভাৱে কৃতজ্ঞ এই দুখৰ মুহূৰ্তটোত আপুনি এনেদৰে আমাক কিছু সময় দিলে আমি অন্য এজন জুবিন গাৰ্গক হয়তো আপোনাৰ কথা বিতাৰ মাজৰ পৰাই আপোনাৰ সেই পৰ্যালোচনাৰ মাজৰ পৰাই আমি বিচাৰি পোৱা অৱকাশ পাম ধন্যবাদ অসমীয়া প্ৰতিনিধি এই সমস্যা